बीटीसी चुनाव के नजदीक आते ही हगरामा मोहिलारी और प्रमोद बोड़ो के बीच वार पलटवार का दौर और तेज हो गया। एक और जहां हगरामा मोहिलारी यूपीपीएल को जीरो बता रहे हैं, तो वहीं प्रमोद बोड़ो का कहना है कि बीपीएफ का कोई एजेंडा ही नहीं है। हगरामा मोहिलारी के शासन में बीटीएडी में सिर्फ हत्या हिंसा हुई और आज का माहौल सब देख रहे हैं। যিখিনি মই ফিডবেক পাইছে মুঠতে আমাৰ দলৰ পজিশ্যনটো খুব ভাল। বিজনেছ জিলা হিচাপে ইউপিপিএলৰ জিৰ'। তিনিটা সমষ্টিৰ ভিতৰত আমি তিনিটাও জিকিম। মুঠতে কণ্টেষ্টটো বিজেপিৰ লগত হ'ব। জিএছপিৰ লগত আলোচনা বিলোচনা চলি আছে। কি হয় আজিৰ দিনত ক'ব নোৱাৰে। ষ্টাৰ কেম্পেইনাৰ এটা দল হিচাপে আমি 20 জন ষ্টাৰ কেম্পেইনাৰ পাই 20 জন ঘূৰিব, চবেই ঘূৰিব। প্ৰমোদ বড়ো আমাৰ কি জানে কাম নাই, এই নিজকে জানে। আমাৰ দল খুব ডিচিপ্লিন, একজনে একজনক সন্মান দিয়ে, ইউপিপিএল নিচিনা নহয়। বিপিএফৰ হাতত একো এজেণ্ডা নাই। আমি 4 বছৰত শান্তি আনিলোঁ, শান্তি সুন্দৰকৈ হৈ গ'ল। তেখেতসকলে 17 বছৰত দিল্লী দিছপুৰত যোনে নাথাকক, তেখেতসকলৰ লগত কেতিয়াও শান্তিৰ কথা পতা নাছিলে, নিৰাপত্তাৰ কথা পতা নাছিলে। 2020 চনত মই ইলেকশ্যনৰ কেম্পিঙৰ শেষ দিনা বাউখুংৰিত আমাৰ কাৰ্যকৰ্তাবিলাক খবৰ ল'বলৈ যাওঁতে ৰিটাৰ্ণ আহোঁতে আমাৰ কনভয়ত এটাক কৰিছে। বুলেট প্ৰুফ গাড়ী ভাঙাই দিয়া হৈছে। ভাগ্যক্ৰমে মোৰ গাড়ীত নালাগিল, মই পিছফালে আছিলোঁ আৰু মই বাচি গ'লোঁ। আজি তেখেতে কিন্তু আমাৰ দিনত মটৰচাইকেল লৈ ঘূৰিব পৰা হৈছে। তেখেতসকলে যিমান আমাক প্ৰশ্ন কৰিব, সব প্ৰশ্নৰ উত্তৰ আছে, বৰঞ্চ আমাৰ বহুত কুৱেশ্যন আছে। 2008 চনত ইমান মানুহ কল্ড ব্লাডেড মাৰ্ডাৰ হ'ল কিয়? তেনেকুৱা বহুত হিচাপ আছে। আৰু তেখেতসকলে ভাবিছে নেকি যে আমি চেন্সলেছ হৈ পেলাই ভাং খাই পেলাই চৰকাৰ চলাইছোঁ বুলি? তেখেতসকলৰ নেতাবিলাক ৰাতিপুৱাৰ পৰা গধূলি সেইবিলাকত ব্যস্ত থাকে। আমি কিন্তু সেইবিলাকত নাই। আৰু বিপিএফৰ আমাক প্ৰশ্ন কৰিব পাৰে, ডেমক্ৰেচি 100টা প্ৰশ্ন কৰিব পাৰে, কিন্তু চব প্ৰশ্নৰে উত্তৰ আছে আৰু ইহঁতকো আমাৰ বহুত প্ৰশ্ন আছে।